বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল অসম চৰকাৰ যেটো আগন্তুক দিনত গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা হ'ব বন্ধুসকল, তাৰপিছত হেল্থৰ 2008 পদৰ পৰীক্ষাটো জানা মাহতে হৈ যাব। ইতিমধ্যে মই যিখিনি গম পাইছোঁ, আৰু অসম চৰকাৰ যেটো সাধাৰণতে যদি ডিএমইত এপ্লাই কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোক মই হাজৰ কৰি অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে ইমান ইম্পৰ্টেণ্ট আপডেটবোৰ পাই থাকিব। আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই কেইবাটাও আপডেট দিবলৈ বিচাৰিছোঁ। যে প্ৰথমখন আপডেট হৈছে আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব। আৰু মই সাধাৰণতে যোৱা বছৰ মই নিজে পাছ কৰিছিলোঁ গ্ৰেড 4ত, কিন্তু ভাইভা টেষ্টত মই নিজে ফেল কৰিলোঁ। আৰু আপোনালোকে সাধাৰণতে যদি প্ৰুফ লাগে আপোনালোকে কমেণ্ট কৰি জনাব, মই সাধাৰণতে বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই জনাই দিম বন্ধুসকল। আৰু বেয়াকৈ কমেণ্ট নকৰিব। আৰু আপোনালোকক মই ক'ম, যদি যোৱা বছৰ সাধাৰণতে 9 লাখ কেণ্ডিডেট আছিল, 9 লাখ কেণ্ডিডেট আপোনালোক সাধাৰণতে 14 লাখ বহি আছিল। 14 লাখ বহিৰ ভিতৰত যদি আপোনালোকে সাধাৰণতে কেণ্ডিডেট হয়, 14 লাখ বহিৰ ভিতৰত যদি আপোনালোকে সাধাৰণতে ৰিটেন এক্সাম পাছ কৰিছিল বা ৰিটেন এক্সাম ফেল কৰিছিল বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাব। আৰু এইবাৰ নতুনকৈ যিসকলে তেওঁলোকে কিমান সময় পঢ়িব লাগিব, বা যোৱা বছৰ সাধাৰণতে কিমান মানুহে সাধাৰণতে ৰিটেন এক্সাম পাছ কৰাৰ পিছত ফেল কৰিছিল, বা যোৱা বছৰ সাধাৰণতে 9 লাখ যি কেণ্ডিডেট আছিল তাৰে ভিতৰত 26,000হে চাকৰি পাইছে, 26,000তকৈ কম ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আৰু গোটেইকেইটা সাধাৰণতে ফেল কৰিছে, বা তেওঁলোকে সাধাৰণতে অলপৰ কাৰণে বহুতে 1-2 নম্বৰ কাৰণে বহুতে ৰিটেন এক্সাম পাছ কৰিছে, ভাইভা টেষ্টত ফেল কৰিছে। মই এনেকুৱা হৈছে, মই যেনেকৈ সাধাৰণতে ভাইভা টেষ্টত ফেল কৰিছোঁ তেনেকুৱা অৱস্থা হৈছে বন্ধুসকল। সেইবাবে কৈছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব, প্ৰথমবাৰ ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যোৱা বছৰ যিসকল কেণ্ডিডেট আপোনালোকৰ সাধাৰণতে ৰিটেন এক্সাম পাছ কৰি সাধাৰণতে ফেল কৰিছিল, তেওঁলোকে অলপ ভালকৈ পঢ়ক বন্ধুসকল। 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টাকৈ কিতাপ পঢ়ক, 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা কিতাপে পঢ়ক, বা অফলাইনে ক্লাছ কৰক বা অনলাইনতে ক্লাছ কৰক, বা আপোনালোকে নিজৰ কিতাপে পঢ়ক বন্ধুসকল। 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টাকৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব। 7 মাহ সময় আছে পৰীক্ষাটো। আৰু এডিয়া 2.0 12,600 পদৰ পৰীক্ষাটো গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাটো আপোনালোকক ডাইৰেক্ট কৈছোঁ জুলাই মাহৰ পিছতে পৰীক্ষাটো অনুষ্ঠিত হ'ব, তাৰ আগতে পৰীক্ষা অনুষ্ঠিত নহ'ব বন্ধুসকল। মই ডাইৰেক্ট আপোনালোকক মই কৈছোঁ যে জুলাই মাহৰ আগতে এই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাটো অনুষ্ঠিত নহয়। এই গ্ৰেড 3 গ্ৰেড 4 যি আপোনালোকৰ পদ মুকলি ইতিমধ্যে হৈছে, আগন্তুক দিনত জানুৱাৰী মাহত আৰু পদ মুকলিব। আজিৰ দিনটোতে শিক্ষা বিভাগত 10,000 পদ ইতিমধ্যে মুকলি হৈছে। শিক্ষা বিভাগত যি 10,000 পদ মুকলি হৈছে, 10,000 পদৰ বাবে ইতিমধ্যে কেইবাটাও আপডেট ইতিমধ্যে আহি গৈছে। আৰু আপোনালোকক মই প্ৰতিটো খবৰ প্ৰতিটো আপডেট মই আপোনালোকক জনাই দিম। আৰু আপোনালোক সাধাৰণতে ইতিমধ্যে অসম চৰকাৰ আৰু বেলেগ পদ মুকলি হ'ব। অসমৰ আৰু গ্ৰেড 3 গ্ৰেড 4 পদ মুকলি হ'ব জানুৱাৰী মাহৰ ভিতৰতেই। আৰু আপোনাৰ 1 তাৰিখত আহি যাব পাৰে হেল্থৰ আৰু বৃহৎ নিযুক্তি, কাৰণ নতুন বছৰৰ দিনাই আপুনি ভাল খবৰ দিব পাৰে অসম চৰকাৰৰ ফালৰ পৰা। ইতিমধ্যে বছৰটো শেষ হোৱাৰ আগতে আপোনালোকৰ আৰু এখন ভাল খবৰ দিলে বন্ধুসকল, যে আজিৰ দিনতে শিক্ষা পদ মুকলি হ'লে বন্ধুসকল। আৰু গ্ৰেড 3 গ্ৰেড 4 পদৰ বাবে আপোনালোকে সাধাৰণতে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব বন্ধুসকল। প্ৰিপাৰেশ্যন কৰিবলৈ হ'লে প্ৰতিদিনে আপোনালোকে সাধাৰণতে এটা ৰুটিন বনাব লাগিব, ৰুটিন হিচাপত পঢ়া শুনা কৰিব লাগিব। আৰু প্ৰতিদিনে 2 ঘণ্টা হ'লেও প্ৰিপাৰেশ্যন কৰিব লাগিব, 2 ঘণ্টা হ'লেও আপোনালোকে সাধাৰণতে কিতাপৰ লগত সাধাৰণতে দেখা দিব লাগিব। আৰু 2 ঘণ্টা হ'লেও আপোনালোকে প্ৰিপাৰেশ্যন কৰি পৰীক্ষাৰ বাবে সাজু হ'ব লাগিব, কাৰণ 8 মাহ সময় থাকিলে কিব 8 মাহ ধৰক, মোটামুটি 7 মাহ পিছতে পৰীক্ষা হ'ব, বা 6 মাহ পিছতে পৰীক্ষা হ'ব। মোটামুটি একবাৰ লৈছোঁ হ'লেও 6 মাহ পিছত পৰীক্ষা হ'ব বন্ধুসকল মই কৈছোঁ। কাৰণ এইবাৰতো কাট অফটো বহুত হাই যাব, কাট অফ আৰু মেৰিট হিচাপত দিয়া হ'ব, কাট অফ হিচাপত দিয়া হ'ব। কাৰণ ইমান ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালী আছে, CPH কৰা ল'ৰা ছোৱালী, কোচিং কৰা ল'ৰা ছোৱালী, বহুত ভাল ল'ৰা ছোৱালী আছে। যোৱা বছৰ যেনেকৈ পৰীক্ষাত পাই বহুতে ফেল কৰিছিল বন্ধুসকল, আৰু যোৱা বছৰতো পৰা প্ৰিপাৰেশ্যন কৰা ল'ৰা ছোৱালীও বহুত আছে। মই যেনেকৈ যোৱা বছৰতো পৰীক্ষা দিবলৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ, এইবাৰো কৰি আছোঁ, আকৌ ষ্টাৰ্ট কৰি দিছোঁ বন্ধুসকল। আপোনালোকক কৈছোঁ, আপোনালোকৰ বাবে মই যিমান পাৰোঁ সহায় কৰিম বন্ধুসকল। আৰু আগৰ যিবোৰ পুৰণি প্ৰশ্নকাকত আছে 1 জানুৱাৰী তাৰিখৰ পৰা মই সকলো দিম বুলি মই ইতিমধ্যে প্ৰতিশ্ৰুতি দিছোঁ। আৰু ইতিমধ্যে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই কৈছোঁ 1 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ পুৰণি প্ৰশ্ন কাকত যিবোৰ আছে আগৰ, সেইবোৰ সকলো পুৰণি প্ৰশ্ন কাকতবোৰ সকলোবোৰ মোৰ চেনেলৰ পৰা আপোনালোকক উপহাৰ দিম বিনামূলীয়াকৈ। পুৰণি প্ৰশ্ন কাকতবোৰ 7 বছৰত যিমানকেইটা পৰীক্ষা হৈছে সকলো পৰীক্ষাৰ প্ৰশ্ন কাকত মই দিবলৈ চেষ্টা কৰিম, বা সকলোবোৰ পুৰণি প্ৰশ্ন কাকত আপোনালোকক মই দিম। ইউটিউবত কমেণ্টত পষ্ট কৰিম, বা আপোনালোকে ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে বনাই দিম, আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকক মই কৈছোঁ সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু প্ৰতিদিনে আপোনালোকে 2 ঘণ্টাকৈ প্ৰিপাৰেশ্যন কৰক। সাধাৰণতে মই ন্যূনতম কৈছোঁ 2 ঘণ্টাকৈ প্ৰিপাৰেশ্যন কৰক, বহুতে ক'ব 6 ঘণ্টা 8 ঘণ্টা প্ৰিপাৰেশ্যন কৰক বন্ধুসকল। কৈছোঁ মনোযোগ দি 2 ঘণ্টা প্ৰিপাৰেশ্যন কৰক। 7 মাহ প্ৰিপাৰেশ্যন কৰিলে আপোনালোকে বহুত জনা হৈ যাব। আগতে যদি প্ৰিপাৰেশ্যন কৰিছে, আৰু যদি আগতে আপোনালোকে কোনো ধৰণৰ প্ৰিপাৰেশ্যন কৰা নাই, তেনেহ'লে আপোনালোকে মোটামুটি 5 ঘণ্টা প্লাছ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব। যদি আগতে কোনোজনে প্ৰিপাৰেশ্যন কৰা নাই, আগতে কোনো যদি পঢ়া শুনা কৰা নাই, তেনেহ'লে 5 ঘণ্টা প্লাছ প্ৰিপাৰেশ্যন কৰিব লাগিব। আৰু যদি যোৱা বছৰ প্ৰিপাৰেশ্যন কৰিছিল, যোৱা বছৰৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে, তেনেহ'লে 2 ঘণ্টা মাত্ৰ 2 ঘণ্টা প্ৰিপাৰেশ্যন কৰিলে কিন্তু আপোনালোকে পৰীক্ষাত পাছ কৰিবলৈ সহজ হ'ব। আৰু সকলো পৰীক্ষা জুলাই মাহৰ পিছতে অনুষ্ঠিত হ'ব, জুলাইৰ পৰা আৰম্ভ হ'ব, পিছত হ'ব জুলাই মাহতে অসম পুলিচৰ ফিজিকেল হ'ব। বহুতে ক'ব অসম পুলিচৰ ফিজিকেল জুলাই মাহৰ আগতে সম্পূৰ্ণ কৰিব বুলি কৈছে। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোক মই হাজৰ কৰি অনুৰোধ কৰিছোঁ চেনেলটো
সাবস্ক্রাইব কৰিব কাৰণ আপোনালোকে ইমান ইম্পৰ্টেণ্ট আপডেটবোৰ পাই থাকিব আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই কেইবাটাও আপডেট দিবলৈ বিচাৰিছোঁ যে প্ৰথমখন আপডেট হৈছে আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু মই সাধাৰণতে যোৱা বছৰ মই নিজে পাছ কৰিছিলোঁ গেট 4ত কিন্তু ভাইভা টেষ্টত মই নিজে ফেল কৰিলোঁ আৰু আপোনালোকে সাধাৰণতে যদি প্ৰুফ লাগে আপোনালোকে কমেণ্ট কৰি জনাব মই সাধাৰণতে বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই জনাই দিম বন্ধুসকল আৰু বেয়াকৈ কমেণ্ট নকৰিব আৰু আপোনালোকক মই ক'ম যদি যোৱা বছৰ সাধাৰণতে 9 লাখ কেণ্ডিডেট আছিল 9 লাখ কেণ্ডিডেট আপোনালোকৰ সাধাৰণতে 14 লাখ বহি আছিল 14 লাখ বহিৰ ভিতৰত যদি আপোনালোকে সাধাৰণতে কেণ্ডিডেট হয় 14 লাখ বহিৰ ভিতৰত যদি আপোনালোকে সাধাৰণতে ৰিটেন এক্সাম পাছ কৰিছিল বা ৰিটেন এক্সাম ফেল কৰিছিল বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব আৰু এইবাৰ নতুনকৈ যিসকলে তেওঁলোকে কিমান সময় পঢ়িব লাগিব বা যোৱা বছৰ সাধাৰণতে কিমান মানুহে সাধাৰণতে ৰিটেন এক্সাম পাছ কৰাৰ পিছত ফেল কৰিছিল বা যোৱা বছৰ সাধাৰণতে 9 লাখ যি কেণ্ডিডেট আছিল তাৰে ভিতৰত 26,000 হে চাকৰি পাইছে 26,000তকৈ কম ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আৰু গোটেইকেইটা সাধাৰণতে ফেল কৰিছে বা তেওঁলোকে সাধাৰণতে অলপৰ কাৰণে বহুতে 1-2 নম্বৰ কাৰণে বহুতে ৰিটেন এক্সাম পাছ কৰিছে ভাইভা টেষ্টত ফেল কৰিছে মই এনেকুৱা হৈছে মই যেনেকৈ সাধাৰণতে ভাইভা টেষ্টত ফেল কৰিছোঁ তেনেকুৱা অৱস্থা হৈছে বন্ধুসকল সেইবাবে কৈছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব প্ৰথমবাৰ ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যোৱা বছৰ যিসকল কেণ্ডিডেট আপোনালোকৰ সাধাৰণতে ৰিটেন এক্সাম পাছ কৰি সাধাৰণতে ফেল কৰিছিল তেওঁলোকক অলপ ভালকৈ পঢ়ক বন্ধুসকল 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টাকৈ কিতাপ পঢ়ক 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা কিতাপে পঢ়ক বা অফলাইনে ক্লাছ কৰক বা অনলাইনতে ক্লাছ কৰক বা আপোনালোকে নিজৰ কিতাপে পঢ়ক বন্ধুসকল 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টাকৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব 7 মাহ সময় আছে পৰীক্ষাটো আৰু এডিয়া 2.0 12,600 পদৰ পৰীক্ষাটো গেট 3 গেট 4 পৰীক্ষাটো আপোনালোকক ডাইৰেক্ট কৈছোঁ জুলাই মাহৰ পিছতে পৰীক্ষাটো অনুষ্ঠিত হ'ব তাৰ আগতে পৰীক্ষা অনুষ্ঠিত নহ'ব বন্ধুসকল মই ডাইৰেক্ট আপোনালোকক মই কৈছোঁ যে জুলাই মাহৰ আগতে এই গেট 3 গেট 4 পৰীক্ষাটো অনুষ্ঠিত নহয় এই গেট 3 গেট 4 যি আপোনালোকৰ পদ মুকলি হৈছে আগন্তুক দিনত জানুৱাৰী মাহত আৰু পদ মুকলিব আজিৰ দিনটোতে শিক্ষা বিভাগত 10,000 পদ ইতিমধ্যে মুকলি হৈছে শিক্ষা বিভাগত যি 10,000 পদ মুকলি হৈছে 10,000 পদৰ বাবে ইতিমধ্যে কেইবাটাও আপডেট ইতিমধ্যে আহি গৈছে আৰু আপোনালোকক মই প্ৰতিটো খবৰ প্ৰতিটো আপডেট মই আপোনালোকক জনাই দিম আৰু আপোনালোকক সাধাৰণতে ইতিমধ্যে অসম চৰকাৰ আৰু বেলেগ পদ মুকলি হ'ব অসমান আৰু গেট 3 গেট 4 পদ মুকলি হ'ব জানুৱাৰী মাহৰ ভিতৰতে আৰু আপোনালোক 1 তাৰিখত আহি যাব পাৰে হেল্থৰ আৰু বৃহৎ নিযুক্তি কাৰণ নতুন বছৰৰ দিনা আপুনি ভাল খবৰ দিব পাৰে অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে বছৰটো শেষ হোৱাৰ আগতে আপোনালোকৰ আৰু এখন ভাল খবৰ দিলে বন্ধুসকল আজিৰ দিনতে শিক্ষা পদ মুকলি হ'লে বন্ধুসকল আৰু গেট 3 গেট 4 পদৰ বাবে আপোনালোকে সাধাৰণতে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব বন্ধুসকল প্ৰিপাৰেশ্যন কৰিবলৈ হ'লে প্ৰতিদিনে আপোনালোকে সাধাৰণতে এটা ৰুটিন বনাব লাগিব ৰুটিন হিচাপত পঢ়া শুনা কৰিব লাগিব আৰু প্ৰতিদিনে 2 ঘণ্টা হ'লেও প্ৰিপাৰেশ্যন কৰিব লাগিব 2 ঘণ্টা হ'লেও আপোনালোকে সাধাৰণতে কিতাপৰ লগত সাধাৰণতে দেখা দিব লাগিব আৰু 2 ঘণ্টা হ'লেও আপোনালোকে প্ৰিপাৰেশ্যন কৰি পৰীক্ষাৰ বাবে সাজু হ'ব লাগিব কাৰণ 7 মাহ 8 মাহ সময় থাকিলে কিব 8 মাহ ধৰক মোটামুটি 7 মাহ পিছতে পৰীক্ষা হ'ব বা 6 মাহ পিছতে পৰীক্ষা হ'ব মোটামুটি একবাৰ লয়ছ হ'লেও 6 মাহ পিছত পৰীক্ষা হ'ব বন্ধুসকল মই কৈছোঁ কাৰণ এবাৰতো কাট অফটো বহুত হাই যাব কাট অফ আৰু মেৰিট হিচাপত দিয়া হ'ব কাট অফ হিচাপত দিয়া হ'ব কাৰণ ইমান ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালী CPH কৰা ল'ৰা ছোৱালী কোচিং কৰা ল'ৰা ছোৱালী বহুত ভাল ল'ৰা ছোৱালী আছে যোৱা বছৰ যেনেকৈ পৰীক্ষাত বহুতে ফেল কৰিছিল বন্ধুসকল আৰু যোৱা বছৰতো পৰা প্ৰিপাৰেশ্যন কৰা ল'ৰা ছোৱালীও বহুত আছে মই যেনেকৈ যোৱা বছৰতো পৰীক্ষা দিবলৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ এইবাৰো কৰি আছোঁ আকৌ ষ্টাৰ্ট কৰি দিছোঁ বন্ধুসকল আপোনালোকক কৈছোঁ আপোনালোকৰ বাবে মই যিমান পাৰোঁ সহায় কৰিম বন্ধুসকল আৰু আগৰ যিবোৰ পুৰণি প্ৰশ্নকাকত আছে 1 জানুৱাৰী তাৰিখৰ পৰা মই সকলো দিম বুলি মই ইতিমধ্যে প্ৰতিশ্ৰুতি দিছোঁ আৰু ইতিমধ্যে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই কৈছোঁ 1 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ পুৰণি প্ৰশ্নকাকত যিবোৰ আছে আগৰ সেইবোৰ সকলো পুৰণি প্ৰশ্নকাকতবোৰ সকলোবোৰ মোৰ চেনেলৰ পৰা আপোনালোকক উপহাৰ দিম বিনামূলীয়াকৈ পুৰণি প্ৰশ্নকাকতবোৰ 7 বছৰত যিমানকেইটা পৰীক্ষা হৈছে সকলো পৰীক্ষাৰ প্ৰশ্নকাকত মই দিবলৈ চেষ্টা কৰিম বা সকলোবোৰ পুৰণি প্ৰশ্নকাকত আপোনালোকক মই দিম ইউটিউবত কমেণ্টত পোষ্ট কৰিম বা আপোনালোকৰ ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে বনাই দিম আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকক মই কৈছোঁ সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু প্ৰতিদিনে আপোনালোকে 2 ঘণ্টাকৈ প্ৰিপাৰেশ্যন কৰক সাধাৰণতে মই ন্যূনতম কৈছোঁ 2 ঘণ্টাকৈ প্ৰিপাৰেশ্যন কৰক বহুতে ক'ব 6 ঘণ্টা 8 ঘণ্টা প্ৰিপাৰেশ্যন কৰক বন্ধুসকল কৈছোঁ মনোযোগ দি 2 ঘণ্টা প্ৰিপাৰেশ্যন কৰক 7 মাহ প্ৰিপাৰেশ্যন কৰিলে আপোনালোকে বহুত জনা হৈ যাব আগতে যদি প্ৰিপাৰেশ্যন কৰিছে আৰু যদি আগতে আপোনালোকে কোনো ধৰণৰ প্ৰিপাৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে মোটামুটি 5 ঘণ্টা প্লাছ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব যদি আগতে কোনোজনে প্ৰিপাৰেশ্যন কৰা নাই আগতে কোনো যদি পঢ়া শুনা কৰা নাই তেনেহ'লে 5 ঘণ্টা প্লাছ প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু যদি যোৱা বছৰ প্ৰিপাৰেশ্যন কৰিছিল যোৱা বছৰৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে 2 ঘণ্টা মাত্ৰ 2 ঘণ্টা প্ৰিপাৰেশ্যন কৰিলে কিন্তু আপোনালোকে পৰীক্ষাত পাছ কৰিবলৈ সহজ হ'ব আৰু সকলো পৰীক্ষা জুলাই মাহৰ পিছতে অনুষ্ঠিত হ'ব জুলাইৰ পৰা আৰম্ভ হ'ব পিছত হ'ব জুলাই মাহতে অসম পুলিচৰ ফিজিকেল হ'ব বহুতে ক'ব অসম পুলিচৰ ফিজিকেল জুলাই মাহৰ আগতে সম্পূৰ্ণ কৰিব বুলি কৈছে জুলাই মাহৰ ফাৰ্ষ্ট উইকৰ পৰা হ'ব জুলাই মাহ থাকোঁতে সম্পূৰ্ণ হৈ যাব